দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে দিৰৈ ৰাঙলীত চতুৰ্থ বাৰ্ষিক ৰাজহুৱা কৰম পৰৱ উদযাপন। কেইবাজনো আদৰ্শ খেতিয়ক, শিক্ষক আৰু দৌৰবিদক বিশেষ সম্বৰ্ধনা। চৰাইদেউ জিলাৰ অন্তৰ্গত দিৰৈ ৰাঙলী অঞ্চলৰ ৰাঙলী জৰিগুৰি গাঁওৰক্ষী বাহিনীৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত চতুৰ্থ বাৰ্ষিক ৰাজহুৱা কৰম পৰৱ 6 আৰু 7 ছেপ্টেম্বৰ তাৰিখে দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰাঙলী জৰিগুৰি প্ৰাথমিক বিদ্যালয় প্ৰাংগণত উদযাপন কৰা হয়। প্ৰথম দিনা পুৱা পতাকা উত্তোলন, স্মৃতি তৰ্পণ, বৃক্ষৰোপণ কৰি ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিভিন্ন প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। বিয়লি কৰমডাল স্থাপন কৰা হয়। সন্ধিয়া শিক্ষক দিলীপ কুৰ্মীয়ে কৰম পৰৱৰ কাহিনী পাঠ কৰাৰ পাছতেই মুকলি সভা অনুষ্ঠিত কৰা হয়। উদযাপন সমিতিৰ মুখ্য ব্যৱস্থাপক সঞ্জয় নেৱাৰে আঁত ধৰা সভাত পৌৰোহিত্য কৰে উদযাপন সমিতিৰ সভাপতি প্ৰতাপ কুৰ্মীয়ে। উদযাপন সমিতিৰ সম্পাদক গৌতম কুৰ্মীয়ে উদ্দেশ্য ব্যাখ্যা কৰা সভাত আদৰ্শ খেতিয়ক অভিৰাম কেৰকেটা, পঞ্চানন কুৰ্মী, ৰামেশ্বৰ উৰাং, শিক্ষক মহাদেৱ কুৰ্মী, গোপাল কুৰ্মী, মুকেশ কুৰ্মী, চিমচন মাঝি, দৌৰবিদ মনোজ কুৰ্মী আদিক সম্বৰ্ধনা জ্ঞাপন কৰাৰ উপৰিও বিজয়ী প্ৰতিযোগীসকলক পুৰস্কাৰ প্ৰদান কৰা হয়। নিশা শিক্ষক গণেশ কুৰ্মীয়ে মুকলি কৰা আখৰা অনুষ্ঠানটোত ঝুমুৰ, ৰং আদি পৰিৱেশনেৰে প্ৰথম দিনাৰ কাৰ্যসূচীৰ সামৰণি মৰা হয়। দ্বিতীয় দিনা পুৱা কৰমডাল বিসৰ্জনৰ পাছত চাফাই অভিযান আৰু সন্ধিয়া গাৰা ভাত অনুষ্ঠানেৰে কাৰ্যসূচীৰ সামৰণি মৰা হয়। মাহমৰাৰ পৰা ফৰিদ আলী ৰিপৰ্ট, এনি ভইচ। প্ৰথমে সমূহ অসমবাসী ৰাইজক আমাৰ ৰাঙলী জৰিগুৰি গাঁওৰক্ষী বাহিনী তথা চতুৰ্থ বাৰ্ষিক কৰম উদযাপন সমিতিৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি যিহেতু আজি ৰাঙলী জৰিগুৰি কৰম ভৱনত ৰাঙলী জৰিগুৰি গাঁওৰক্ষী বাহিনীৰ উদ্যোগত আৰু ৰাঙলীবাসী ৰাইজৰ সহযোগত যি কৰম আমাৰ স্বকীয় পৰম্পৰা কৃষিভিত্তিক উৎসৱ কৰম পূজা আয়োজন কৰিছোঁ। এই কৰম পূজাটিত আমি ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিভিন্ন প্ৰতিযোগিতা ৰাখিছিলোঁ। ইয়াৰ পাছত আমাৰ মূল লক্ষ্য উদ্দেশ্য আছিল আমাৰ এই ৰাঙলী গাঁৱৰ অৱসৰপ্ৰাপ্ত ব্যক্তি তথা বয়োজ্যেষ্ঠ ব্যক্তি কেইবাজনো আছিল, তেওঁলোকক আমি সম্বৰ্ধনা জনাবৰ যি সপোন আছিল, আমাৰ সকলো বিষয়ববীয়াৰ এই সপোন আজি বাস্তৱত পৰিণত হ'ল। আৰু যিহেতু আমি এইখন জৰিগুৰি অঞ্চলত প্ৰায় পিছপৰা বুলি কয়, কিন্তু যিকোনো অনুষ্ঠানত আমাৰ সকলোৰে সহযোগিতা সম্পূৰ্ণৰূপে পোৱা যায়। আৰু আজি আমি নিজকে গৌৰৱান্বিত হৈছোঁ আৰু নিজকে আনন্দিত উপভোগ কৰিছোঁ, যিহেতু যেনেধৰণে আমি ভাবিছিলোঁ তাতোতকৈ অতি সুন্দৰকৈ সহযোগ কৰিছে আৰু আগন্তুক দিনতো আমি এনে অতি সুন্দৰ অনুষ্ঠান পাতিব পাৰিম বুলি দৃঢ় বিশ্বাস।